हेलो माय डियर स्टूडेंट्स तुम्हारे जो ये चैनल नतुनक चैनल सबसक्राइब करा और भिडिओ प्रथम शेषলৈকে चाबा चुआ इंग्लिश ग्रामार और एक इम्पर्टेन्ट पार्ट तुम्हारे कारण लैसो हल एफार्मेटिव सेन्टेन्सर पर केनेকৈ निगेटिव सेन्टेन्स बनाब लागे तारे केइटामान कुएश्चन चुआ कुएश्चन दी आछे टार्न इनटू निगेटिव सेन्टेन्स तलत किछुमान सेन्टेन्स दी आछे এই सेन्टेन्सবোৰ কি কৰিব লাগে নিগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে সো নাম্বাৰ 1 দি আছে আই এম হ্যাপি অৰ্থাৎ মই সুখী ইয়াতে ডবল পি হ'ব আই এম হ্যাপি সো ইয়াতে অক্সিলাৰি ভাৰ্ব অৰ্থাৎ বি ভাৰ্ব ইয়াত আছে না এটো চাব লাগিব অক্সিলাৰি ভাৰ্ব সো ইয়াতে দি আছে এম ইজ আর ওয়াজ ওয়েৰ এবিলাক কি বুলি কোৱা হয় অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় আমি জানো অক্সিলাৰি ভাৰ্বৰ সংখ্যা কেইটা 24টা এই 24টা অক্সিলাৰি ভাৰ্ব যদি থাকে আৰু তেতিয়া নেগেটিভ যদি কৰিব লাগে তেনে হলে যেটো বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব থাকিব তাৰ লগত জাস্ট নট যোগ কৰি দিলে কি হৈ যাব নেগেটিভ হৈ যাব ইয়াতে সোৱা আই এম হ্যাপি মই সুখী এইটো নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিবলৈ হলে যেটো বি ভাৰ্ব দিয়া আছে এম তাৰ লগত কি যোগ দিব লাগিব নট যোগ দিব লাগিব গতিকে ইয়াৰ আনসাৰটো হ'ব আই এম নট হ্যাপি ओके नेगेटिव सेन्टेन्स तो कि हबो आई एम नट हैप्पी एटो हल आमार आंसर 2 नम्बर स दिया আছে शी इज ऑनेस्ट याते इज तो बी भार्ब হয় গতিকে ইয়াৰ লগত জাস্ট নট যোগ কৰি দিলে হৈ যাব ইয়াৰ আনসারটো शी इज नट ऑनेस्ट ओके বুজি পাইছা शी इज नट ऑनेस्ट नम्बर 3 दिया আছে दे उइल काम ইয়াতে সোয়া যেটো বি ভার্ব দিয়া আছে এটো হল আমার উইল গতিকে এই বি ভার্বৰ লগত কি যোগ দিব লাগিব নট যোগ দি নেগেটিভ কৰিব লাগিব তেনহলে ইয়াৰ আনসারটো হ'ব দে উইলৰ পিছত কি যোগ দিব লাগিব নট দে উইল নট কাম ওকে তেনহলে আনসারটো হৈ গল দে উইল নট কাম নাম্বার 4 দিয়া আছে হি ক্যান ডু ইট ইয়াতে অক্সিলাৰি ভাৰ্বটো দিয়া আছে ক্যান গতিকে ইয়াতে ক্যানৰ লগত কি যোগ দিব লাগিব নট যোগ দিব লাগিব হি ক্যান নট ওকে হি ক্যান নট ডু ইট আৰু বাকিখিনি সেম থাকিব ইয়াৰ আনসারটো হল হি ক্যান নট ডু ইট ওকে বুজি পাইছা একেবাৰে ইজি হয় এইবিলাক নাম্বার 5 উই মাস্ট ডু ইট সো মাস্ট এটো অক্সিলাৰি ভাৰ্বৰ উদাহৰণ হয় তেনেহলে ইয়াৰ নেগেটিভ কৰিবলৈ হলে কি কৰিব লাগিব যেটো অক্সিলাৰি ভাৰ্ব থাকিব হে অক্সিলাৰি ভাৰ্বৰ লগত জাস্ট কি যোগ দিব লাগিব নট উই মাস্ট নট ডু ইট ওকে উই মাস্ট নট ডু ইট নাম্বার 6 দিয়া আছে উই শুড গো দেয়ার ইয়াতে অক্সিলাৰি ভাৰ্বটো কোনটো অৰ্থাৎ সহায়কাৰী ক্ৰিয়া কোনটো শুড গতিকে শুডৰ পিছত কি যোগ দিব লাগিব নট যোগ দি নেগেটিভ কৰিব লাগিব ওকে সো এতে হ'ব উই শুড শুডৰ পিছত কি বহাব লাগিব নট বহাব লাগিব উই শুড নট গো দেয়ার বাকিখিনি সেম থাকিব ওকে উই শুড নট গো দেয়ার নাম্বার 7 দি আছে হি হ্যাজ ডান দিস ইয়াতে হ্যাজ টু সোয়া অক্সিলারি ভার্ব হৈ আছে তেনেহলে ইয়াতে আহিব হি হ্যাজ নট ওকে অক্সিলারি ভার্বৰ পিছত কি যোগ দিব লাগিব নট যোগ দিব লাগিব হি হ্যাজ নট আৰু বাকিখিনি সেম থাকিব ডান দিস ওকে হি হ্যাজ নট ডান দিস নাম্বার 8 দি আছে ইউ মে কাম ইন সোয়া ইয়াতে মেটো হল আমাৰ অক্সিলাৰি ভার্ব গতিকে অক্সিলাৰি ভাৰ্বৰ পিছত কি যোগ দিব লাগিব নট যোগ দিব লাগিব সো আনসারটো হ'ব ইউ মে নট কাম ইন ওকে ইউ মে নট কাম ইন গতিকে সোয়া এই একেবারে ইজি হয় অর্থাৎ অক্সিলারি ভার্ব যদি দিয়া থাকে জাস্ট ইয়াতে তুমি জাস্ট নট যোগ কৰি দিলেই নেগেটিভ হৈ যাব গতিকে এইটো তোমালোকে শিকিলা ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আৰু কিছুমান নেগেটিভ সেন্টেন্স কেনেকৈ পৰিৱৰ্তন কৰিব লাগে যিবিলাকত অক্সিলাৰি ভাৰ্ব যদি নাথাকে হয়নে অক্সিলাৰি ভাৰ্ব যদি নাথাকে তেনেহলে হেবিলাক সেন্টেন্সৰ নেগেটিভ কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম